লংকাৰ কাকিত চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক কেলেংকাৰীৰ অভিযোগ অনুসৰি লামডিং সমষ্টিৰ অন্তৰ্গত লামডিং উন্নয়ন খণ্ডৰ কাকি টঙিয়া গাঁও পঞ্চায়তত সংঘটিত হৈছে এই কেলেংকাৰী। অভিযোগ অনুসৰি 2023-24 এক চৰকাৰী আঁচনিৰ অধীনত কাকি টঙিয়া গাঁও পঞ্চায়তৰ বনিয়া গাঁৱত এটা ৰাজহুৱা ঘৰ নিৰ্মাণৰ বাবে 5 লাখ টকা আবণ্টন হৈছিল। কিন্তু এই আঁচনিৰ অধীনত ৰাজহুৱা গৃহটো নিৰ্মাণ হ'ল যদিও আঁচনি মতে নিৰ্মাণ নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে গৃহটো নিৰ্মাণ কৰিলে যদিও গৃহটো দেখিলে আপোনাৰ চকু কপালত উঠিব। গৃহটোৰ মজি আৰু কাষত মাটি ভালদৰে নিদিয়াৰ ফলত ঘৰটো লাহে লাহে বহি যাব ধৰিছে। ইয়াৰ উপৰিও আঁচনি অনুসৰি চিলিং বোৰ্ড আছিল যদিও চিলিং বোৰ্ড নলগোৱাকৈ ঠিকাদাৰে কাম শেষ হোৱা বুলি বিল আদায় কৰি লোৱাৰ অভিযোগ ৰাইজৰ। এতিয়া কথা হ'ল প্ৰায় 2 লাখ টকাতে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইয়াতকৈ ভালদৰে নিৰ্মাণ হয় বুলি অভিযোগ কৰে ৰাইজে। টঙিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কাকি 1 নং টঙিয়া বনিয়া নামঘৰত যি 5 লাখ টকা ৰভাঘৰ নামেৰে নামাকৰণ কৰি যি 5 লাখ টকা অনুমোদন দিয়া হৈছিল, আচলতে ইয়াত আৰু ৰহস্যজনক হৈ উঠিছে যে ঠিকাদাৰে 5 লাখ টকাই কেনেধৰণে গৃহ নিৰ্মাণ কৰিছে আপোনালোকে ভিডিঅ'ৰ জৰিয়তে দেখিছেই। আচলতে আমি ঠিকাদাৰজনৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে উপায়ুক্ত মহোদয়ক আমি দাবী জনাইছোঁ আৰু অতি শীঘ্ৰে এই বনিয়া নামঘৰত যি গৃহ আছিলে এই গৃহটি অতি সোনকালে উন্নত মানত নিৰ্মাণ কৰা কাম তেওঁ সম্পূৰ্ণ কৰক। আৰু যিজন অভিযন্তাই আহি পেলাই এই গৃহটি ফিটা কাটি গৈছিল তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেখেতে এই গৃহটি ফিটা কাটিব অহা সময়ত তেওঁ এই ৱালৰ অৱস্থা আৰু এই আন্তঃগাঁথনিৰ অৱস্থাটো তেওঁ দৃষ্টিগোচৰ হোৱা নাছিল নেকি? যদি তেওঁ জানি বুজি তেনেহ'লে এই ফিটা কাটিছে তেনেহ'লে অভিযন্তাগৰাকীৰ ওপৰতো বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি উপায়ুক্ত মহোদয়ক দাবী জনাওঁ। ঠিকাদাৰজনৰ নাম উত্তম বুলি আমি জানো, তেওঁ ঘৰ যোৱাপুখুৰী। অতি শীঘ্ৰে ঠিকাদাৰজনৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি উপায়ুক্ত মহোদয়ক দাবী জনাইছোঁ আৰু এই সভাগৃহটি যাতে অতি সোনকালে উন্নত মানে যেনে আন্তঃগাঁথনিটো যাতে কাম সম্পূৰ্ণ কৰি উঠে তাৰ কাৰণে আমি দাবী জনাইছোঁ। আপোনালোকে দেখিছে যে আপোনালোকে লিণ্টাৰ কেনেকৈ মাৰিছে, আপোনালোকে দেখিছে কেঁচি লগাইছে, ভিতৰত AC বোৰ্ড নাই। এনেধৰণে তেওঁলোকে কামটো কৰি পেলাই তেওঁলোকে বিল পাছ কৰিছে বুলি আমি জানিছোঁ। আমি অতি সোনকালে উপায়ুক্ত মহোদয়ক এই বিষয়টো দৃষ্টিগোচৰ কৰি যাতে ঠিকাদাৰজনৰ ওপৰত বিহিত ব্যৱস্থা লয় তাই আমি কাম। লংকাৰ পৰা অলিউৰ ৰহমান লস্কৰৰ ৰিপৰ্ট, এন ভিলাই।